টিংখং সমষ্টিত থিয় হৈ আকৌ ঘোষণা কৰিছো 1 লাখ হৈ গল এতিয়া আৰু নতুনকৈ 50,000 লৰা ছোৱালীক আকৌ চৰকাৰী চাকৰি কাৰণ আমি লৰা ছোৱালীৰ মাজত আশা জিয়াই ৰাখিব লাগিব লৰা ছোৱালীক আমি কৰ্ম সংস্থাপন দিব লাগিব আজি 30,000 কোটি টকাৰ সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আজি অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া যেতিয়া হিন্দুস্তান পেপাৰ কৰ্পোৰেচন বন্ধ হৈ গৈছিল তেতিয়া মানুহে আমাক সমালোচনা কৰিছিল আমি উত্তৰ দিয়া নাছিলো কাৰণ উত্তৰ দিলে লাভ নাই আমি কাম কৰিব লাগিব আজি হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ কৰ্মচাৰীকো আমি টকা পইচা দিলো আৰু তাতেই আমি 30,000 কোটি টকাৰ সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আৰম্ভ কৰিলো এতিয়া কলেজৰ লৰাক আমি ট্ৰেনিং দিম 40,000 চাকৰি ওলাব কেনেকে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰিত কাম কৰিব লাগে আগতে কোনে অসমৰ কথা চিন্তা কৰিছিল কেতিয়াবা টিংখঙত আলুৰ খেতি হ'ব আৰু পেপসি কোম্পানীয়ে সেই আলু কিনিব আমি কল্পনাও কৰা নাছিলো